হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 6-ৰ 12 নম্বৰ অধ্যায়ৰ মানুহে মানুহৰ বাবে চেপ্টাৰটোৰ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ আৰু লগতে ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনবোৰ। তো ভিডিঅ'টো লাষ্টলৈকে চাবা, কিয়নো ভিডিঅ'টো তোমালোকৰ সুবিধাৰ্থে প্ৰত্যেকটো কুৱেশ্যন এনচাৰ অতি চমুকৈ লিখাৰ চেষ্টা কৰিছোঁ, তাকি তোমালোকৰ শিকাত সুবিধা হয়। তো প্ৰথমে এইটো চেপ্টাৰৰ গীতটো চাই লওঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেবাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। গীতটো তোমালোকে নিজে পঢ়ি চাবা। আমি আগবাঢ়োঁ। তাৰপিছত আছে গীতিকাৰৰ পৰিচয়। গীতিকাৰৰ পৰিচয়টো তোমালোকে নিজে পঢ়ি চাবা, কিয়নো এইটো গীতিকাৰৰ পৰিচয়ৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, যেনেকৈ জন্ম চন বা তেওঁ লিখা কবিতা বা বেলেগ গীত, এইবোৰ তোমালোকে ভালকৈ পঢ়ি চাবা। আমি কুৱেশ্যনবোৰলৈ আগবাঢ়োঁ। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা, সঠিক বৃত্তটোৰ পূৰণ কৰা। তলত দিয়া কোনটো বাক্যই কবিতাৰ মূল কথা প্ৰকাশ কৰিছে? ক নম্বৰ অপশ্যন দিয়া আছে, মানুহে মানুহক বেচা কিনা কৰিব লাগে। খ নম্বৰ অপশ্যন দিয়া আছে, মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। গ নম্বৰ অপশ্যন দিয়া আছে, মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে। ঘ নম্বৰ, মানুহে দানৱক অনুকৰণ কৰিব লাগে। ইয়াত এনচাৰটো হ'ব খ নম্বৰ, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। তাৰ পিছৰ কুৱেশ্যন দিয়া আছে, যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে? ক নম্বৰ অপশ্যন দিয়া আছে, যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়। খ নম্বৰ অপশ্যন দিয়া আছে, যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়। গ নম্বৰ অপশ্যন দিয়া আছে, যদি মানুহ কেতিয়াবা দুৰ্বল হয়। ঘ নম্বৰ অপশ্যন দিয়া আছে, যদি মানুহ কেতিয়াবা দানৱ হয়। ইয়াতো অপশ্যন হ'ব খ নম্বৰটো, যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়। তো চিন দি ৰাখিবা। তাৰপিছৰ কুৱেশ্যন আছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি লৈছা? ওপৰত যিকেইটা আমি এনচাৰ লিখিছোঁ, 1 নম্বৰ কুৱেশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যনৰ খ নম্বৰ অপশ্যন চিলেক্ট কৰিছোঁ, তাৰ পিছৰ কুৱেশ্যনটো খ নম্বৰ চিলেক্ট কৰিছোঁ। এই দুটা অপশ্যন কিয় চিলেক্ট কৰিছোঁ? এইটো আমি লিখিব লাগে। তো প্ৰথমটো আমি চাম। প্ৰথম প্ৰশ্নৰ উত্তৰটো খ চিলেক্ট কৰিছিলোঁ, শুদ্ধ বুলি বাছি লৈছোঁ, কাৰণ কবিতাটোৰ মূল উদ্দেশ্য হৈছে মানুহে মানুহৰ প্ৰতি সহানুভূতি, মৰম আৰু সঁহাৰি দেখুৱাব লাগে। এইদৰে হ'লে সমাজত সত্যকাৰ মানৱীয় মূল্যবোধ অটুট থাকিব। তাৰপিছত দ্বিতীয়টো চাম। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো আমি ইয়াত ভুল আছে, চাই ল'বা। ঘ নহয়, এইটো খ হ'ব। শুদ্ধ বুলি বাছি ল'লোঁ, কাৰণ কবিতাৰ শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই, কিন্তু যদি মানুহে কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে সেয়া লাজ পাবলগীয়া কথা। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত কেইটামান শব্দ আছে, যেনেকৈ প্ৰথমটো আছে সহানুভূতি, ইতিহাস, দোখৰা, কোবাল, হাঁহ, দানৱ। তো প্ৰথমটো আমি চাম সহানুভূতি। সহানুভূতি হ'ব আনৰ দুখক নিজৰ দুখ বুলি ভবাৰ ভাৱ, সমবেদনা। তাৰপিছতো আছে ইতিহাস, অতীতত কি হৈছিল তাৰে কাহানী বা ঘটনা। তাৰপিছতো আছে দোখৰা, একে কথা বা কামৰ বাৰম্বাৰ কোৱা বা কৰা। তাৰপিছতো আছে কোবাল, বহুত গভীৰ কঠিন বা ভয় লগা কথা। তাৰপিছতো আছে হাঁহ হ'ব নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল। তাৰপিছতো আছে দানৱ, নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী। তাৰপিছতো আছে তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন হৈছে, গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে? উত্তৰ হ'ব, গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে অকণমান সহানুভূতিৰে ভাবিব লাগে। তাৰপিছৰ প্ৰশ্নটো আছে, গীতিকাৰে
কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে? উত্তৰ হ'ব গীতিকাৰে সমাজৰ দুৰ্বল, অসহায়, অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। তাৰপিছত প্ৰশ্ন আছে, গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে? উত্তৰ হ'ব মানুহ মানৱীয় গুণৰ অধিকাৰী নহৈ দানৱ এই গুণৰ অধিকাৰী হ'লে মানুহে লাজ পাব। পাৰ নহয়, ইয়াত পাব হ'ব, চাই ল'বা। তাৰপিছৰ প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। উত্তৰ হ'ব ক নম্বৰ প্ৰশ্ন হ'ব, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? উত্তৰ হ'ব মানুহ সামাজিক জীৱ, সমাজত জীয়াই থাকিবলৈ হ'লে মানুহে ইজনে সিজনক সহানুভূতি কৰাটো অতি প্ৰয়োজন। যদি মানুহে মানুহৰ দুখ কষ্ট নুবুজে আৰু সহানুভূতিৰে নাভাবে, তেন্তে মানৱ সমাজত একতা আৰু শান্তি নাথাকিব। সেয়েহে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে। তাৰপিছৰ প্ৰশ্নটো আছে, গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে? উত্তৰ হ'ব গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানৱিকতা, লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে। তাৰপিছৰ প্ৰশ্নটো আছে, দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? উত্তৰটো হ'ব কবিতাটোৰ মতে দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে, কাৰণ দানৱৰ স্বভাৱ হৈছে ধ্বংস আৰু নিষ্ঠুৰতা। আনহাতে মানুহৰ স্বভাৱত মৰম, দয়া, সহানুভূতি আদি মানৱীয় গুণ থাকে। কিন্তু যদি কোনোবা মানুহ নিজৰ মানৱীয় গুণ হেৰুৱাই দানৱৰ দৰে আচৰণ কৰে, তেতিয়া সি নামতহে মানুহ হৈ থাকে, কামত দানৱ হৈ পৰে। তাৰপিছৰ প্ৰশ্নটো আছে, গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা? উত্তৰটো হ'ব মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে। এই কথাৰ সৈতে মই সহমত, কাৰণ একতাই সমাজৰ উন্নতিৰ মূল ভিত্তি আৰু মানুহে যদি একে অনুভৱ কৰে তেনেহ'লে শান্তিপূৰ্ণ জীৱন সম্ভৱ হ'ব আৰু সুখ শান্তি বাঢ়িব। তাৰপিছৰ প্ৰশ্নটো আছে, তলত দিয়া গীতফাঁকি গদ্য ৰূপত লিখা। ইয়াত গীতটো দিয়া আছে, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয়, তোমাৰে সাহসত তুমি হেৰুৱাবানো কি? উত্তৰ হ'ব, যদি কোনো দুৰ্বল মানুহে তোমাৰ সাহসত জীৱনৰ কঠিন বাধা বিঘিনিৰূপী কোবাল নদী পাৰ হ'ব পাৰে, তেন্তে তাত তোমাৰনো কি লোকচান হ'ব? তাৰপিছৰ প্ৰশ্নটো আছে, গীতটিৰ মূল ভাৱ লিখা। উত্তৰটো হ'ব মানুহে মানুহৰ বাবে গীতটিৰ মূল ভাৱ হ'ল মানৱীয়তা। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গীতটিৰ জৰিয়তে মানুহক মানুহৰ প্ৰতি সহানুভূতিশীল হ'বলৈ আহ্বান জনাইছে। কিন্তু তেওঁ কৈছে যে যদি মানুহে মানুহৰ কথা নাভাবে তেন্তে কোনে ভাবিব? দুৰ্বলক সহায় কৰিলে কাৰো একো ক্ষতি নহয়। যদি মানুহে দুৰ্বলক সহায় কৰে তেনেহ'লে কাৰো একো ক্ষতি নহয়, এইটোৰ কথা কৈছে। তাৰপিছত আছে, মানুহ যদি দানৱৰ দৰে নিষ্ঠুৰ হয় তেন্তে সেয়া সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক। সেয়ে আমি সকলো মানৱীয় গুণবোৰ অটুট ৰাখি এখন সুন্দৰ সমাজ গঢ়া উচিত। তাৰপিছৰ প্ৰশ্ন আছে ভাষা উদ্যানৰ ৮ নম্বৰ প্ৰশ্ন, তলত দিয়া ক্ৰিয়াপদসমূহৰ নস্যাৰ্থক ৰূপবোৰ লিখা। প্ৰশ্নটো চাই ল'বা। তাৰপিছত আমি উত্তৰটো চাওঁ। উত্তৰ আছে কৰোঁ, তাৰ বিপৰীতে হ'ব নকৰোঁ, গ'ল, নগ'ল, থলে, ইয়াত হ'ব নথলে, পঢ়ো, নপঢ়ো, দিওঁ, নিদিওঁ, তাৰপিছত শুলে, নুশুলে, খেলে, নেখেলে, ধুও, নুধুও। ৯ নম্বৰ প্ৰশ্ন দিয়া আছে, তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক
শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। প্ৰশ্ন আছে, কিনা, মানৱ, নতুন, ভয়, মৰণ, সবল। উত্তৰ হ'ব কিনাৰ বিপৰীত অৰ্থ হ'ব বেচা, মানৱৰ হ'ব দানৱ, নতুনৰ পুৰণি, ভয় নিৰ্ভয়, তাৰপিছত হ'ব মৰণ জীৱন, সবল দুৰ্বল। তাৰপিছত প্ৰশ্নটো দিয়া আছে, গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বাছি উলিয়াই লিখা। সমাপিকা ক্ৰিয়া ভাবিব, অসমাপিকা হ'লে কিনিব, নহয়, দুষাৰিলে নেভাবে, তাৰপিছত হেৰুৱাব, পাব, এই দুটা তোমালোকে নিজে লিখিবা। তাৰপিছত 11 নম্বৰ প্ৰশ্ন দিয়া আছে, শব্দৰ খেল খেলো আহা। ইয়াত এইটো ভালকে পঢ়িবা। গীতটিত এনে এটি তিনি আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটো অস্ত্ৰ বুজায়। অস্ত্ৰ তাৰমানে কি হ'ব, প্ৰথম আখৰটো অস্ত্ৰ বুজায়, তাৰমানে কোনো ধৰণৰ এটা অস্ত্ৰ। তাৰপিছত নেক্সট টাইমটো প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি উচ্চৰ্গা কৰা বুজায়। উচ্চৰ্গা মানে কিবা এটা দিয়া, কাৰোবাক দিয়া বুজায়। তাৰপিছত তৃতীয়টো আছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি বুজায় নতুন বুজায়। নতুন এইটো মিলি শব্দটো গীতিৰ পৰা বিচাৰি উলিয়াই লিখা। মানে আমি যিটো গীত পঢ়িছোঁ সেইটো গীততে এই শব্দটো সোমাই আছে, যিটো নেকি প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। অস্ত্ৰ এইটো মই লিখিছোঁ, ইয়াত হ'ব দা। দা হৈছে এটা অস্ত্ৰ। তাৰপিছৰটো হৈছে প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচ্চৰ্গা কৰা বুজায়। উচ্চৰ্গা মই যিটো কৈছিলোঁ নেকি কাৰোবাক কিবা এটা দিয়া, তাৰমানে দান কৰা। তাৰপিছত আছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়। নতুন মানে হৈছে নৱ। এই তিনিটা মিলি কি হৈছে দানৱ, যিটো নেকি আমাৰ গীতটোৰ মাজত আছিলে। তাৰপিছৰ প্ৰশ্নটো আছে, গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ কৰি সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। এটা এক্সাম্পল দিছে চাবা, সমান যোগ ইয়া হৈছে সমনীয়া। এনেকৈয়ে আমি বাকীকেইটা কৰিব লাগে। দিয়া আছে বৰণ যোগ ইয়া হ'ব বৰণীয়া, তেল যোগ ইয়া হ'ব তেলীয়া। তাৰপিছত দিয়া আছে ফেৰ যোগ ইয়া হ'ব ফেৰীয়া, নুমল যোগ ইয়া নুমলীয়া। তাৰপিছত পানী যোগ ইয়া পানীয়া। তাৰপিছত জট যোগ ইয়া জতীয়া। তাৰপিছত জ্ঞান সম্প্ৰসাৰণৰ ভাগটো কৰি লওঁ। প্ৰশ্ন দিয়া আছে, গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে। প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ লাগে, কি কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা। উত্তৰ হ'ব প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ মাজত দয়া মৰম সহানুভূতি থকাটো অতি প্ৰয়োজন। আনৰ দুখক নিজৰ বুলি অনুভৱ কৰি বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাই হ'ল মানৱতা। ইয়াৰ উপৰি সততা নম্ৰতা আৰু সকলোৰে সৈতে মিলিজুলি থকাৰ মানসিকতা থাকিলেহে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হৈ উঠিব পাৰিম। তাৰপিছত প্ৰশ্ন দিয়া আছে, তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা। আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা। তো যিহেতু তোমালোকৰ কাম দিয়া হৈছে, ইয়াত তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা কাৰোবাক সহায় কৰি পাইছা। তো এইটো হৈছে তোমালোকৰ কাম, তোমালোকে নিজে কৰিবা বা ইয়াৰ পৰা এটা সহায় কৰিব পাৰা। চবকে ভিডিঅ'টো শ্বেয়াৰ কৰি তোমাৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দি এটা সহায় কৰিব পাৰা। তাৰপিছত দিয়া আছে, মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এক আৰু দলীয়ভাৱে গোৱা। এইটো তোমালোকৰ কাম, তোমালোকে কৰিবা ক্লাছত। তাৰপিছত আমি MCQ পাৰ্টটো চাম। এইটো চেপ্টাৰত থকা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনবোৰ।
1 নম্বৰ কুৱেশ্যন দিয়া আছে মানুহে মানুহৰ বাবে অকণো সহানুভূতিৰে নাভাবিলে কোনে লাজ পাব বুলি কবিয়ে কৈছে। ইয়াত অপশ্যন দিয়া আছে 4টা ইতিহাসে, দানৱে, সমনীয়াই, সমাজে। উত্তৰ হ'ব ঘ নম্বৰটো সমনীয়াই। তাৰপিছত আছে মানুহে মানুহক কিনিব বা বেচিব খোজা কাৰ্যই কি সূচায়। অপশ্যন দিয়া আছে আধুনিকতা, পুৰণি ইতিহাসৰ পুনৰাবৃত্তি, ব্যৱসায়িক উন্নতি, নতুন যুগৰ সূচনা। উত্তৰ হ'ব খ নম্বৰটো পুৰণি ইতিহাসৰ পুনৰাবৃত্তি। তাৰপিছৰ প্ৰশ্ন দিয়া আছে দুৰ্বল মানুহে জীৱনৰ কোবাল নদীৰ পাৰ হ'বলৈ কাৰ সহায়ৰ প্ৰয়োজন। ইয়াত অপশ্যন দিয়া আছে 4টা ঈশ্বৰ, সমাজৰ, আপোনাৰ সাহসৰ, চৰকাৰৰ। উত্তৰ হ'ব ঘ নম্বৰ আপোনাৰ সাহসৰ। তাৰপিছৰ প্ৰশ্ন দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। উত্তৰ দিয়া আছে অপশ্যন দিয়া আছে 1991 চনত, 1993 চনত, 2001 চনত, 2011 চনত। উত্তৰ হ'ব 1993 চনত শিৱসাগৰ অধিৱেশনত। 5 নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰত চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে কেতিয়া বিভূষিত কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। অপশ্যন দিয়া আছে 1993 চনত, 2011 চনত, 2019 চনত, 2020 চনত। এনচাৰ হ'ব ঘ নম্বৰটো 2019 চনত। 2019 চনটো মাৰ্ক কৰি ৰাখিবা, মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ কুৱেশ্যন তলৰ কোনখন গ্ৰন্থ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত। অপশ্যন আছে কৃষ্টি পথাৰে, মই এটি যাযাবৰ, বহাগ মাতো এটি ঋতু নহয়, ওপৰৰ আটাইকেইখন। উত্তৰ হ'ব ওপৰৰ আটাইকেইখন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মানটো কি। অপশ্যন আছে পদ্মবিভূষণ, সংগীত নাটক একাডেমী, দাদা চাহেব ফাল্কে বঁটা, জ্ঞানপীঠ বঁটা। এনচাৰ হ'ব দাদা চাহেব ফাল্কে বঁটা। তাৰপিছত এইখিনিতে আমাৰ চেপ্টাৰটো শেষ হৈছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তাকি বাকী চেপ্টাৰবোৰৰ ভিডিঅ'বোৰ তোমালোকে টাইমত পাই থাকা।